নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকৰ কালিৰ এক্সাম কেনেকৈ গ'ল? প্ৰথমে এইটো কওক, কালি আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল? কিমানটা কুৱেশ্যন এনচাৰ আপোনালোকে এটেম্প কৰিলে? কিমান নাম্বাৰ পাব বুলি আপোনালোকে আশা কৰিছে? তো যদি আমি কালিৰ পেপাৰখনৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে পেপাৰখন বহুতেই ইজি আহিছে। যদি আমি জিকেৰ বাহিৰে গণিত, ইংৰাজী, ৰিজনিং চাবলৈ যাওঁ, তেতিয়াহ'লে গণিত, ইংৰাজী, ৰিজনিংটো বহুত বেছি ইজি আহিছে, যিটো আপোনাৰ সকলোৱে কৰিব পাৰিব। ৰিজনিঙৰ 2টা বা 3টা চেপ্টাৰৰ ওপৰতে গোটেইখিনি কুৱেশ্যন দি থৈ দিছে। বাকীবিলাক চেপ্টাৰৰ কুৱেশ্যন এনচাৰ এটাও দেখিবলৈ পোৱা নগ'ল। মেথছৰো ছেম একেয়ে, আপোনাৰ 2-3টামান টপিকৰ ওপৰত কুৱেশ্যন এনচাৰ দি থৈ দিছে, বাকীবিলাক টপিক নচলে আৰু নাহিলেই। আৰু ইংৰাজীৰ যিবিলাক গ্ৰামাৰ আছিল, এই গ্ৰামাৰখিনিও আপোনাৰ যিবিলাক আমাৰ ধৰি লওক 8-9 লেভেলত দিছে। তো ৰিজনিং, গণিত, ইংৰাজী কিজানি আপোনালোকে সকলোৱে কৰিব পাৰিছে, মোৰ বিশ্বাস আছে। আৰু যদি আমি জিকেৰ ভাগে চাওঁ, তেতিয়াহ'লে কিছুমান বহুতেই ইজি কুৱেশ্যন আহিছে, বহুত সহজ কুৱেশ্যন আহিছে, যিবিলাক আপোনালোকে কৰিব পাৰিছে। কিন্তু ইয়াত কিছুমান এনেকুৱা কুৱেশ্যন দেখিবলৈ পোৱা গৈছে, যিবিলাক আমি এক্সপেক্ট কৰা নাছিলোঁ। বহুতে আনএক্সপেক্টেড কুৱেশ্যন আহিছে। আগৰ আমি যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ আমি চাওঁ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ পেটাৰ্ণ আমি কুৱেশ্যন পেপাৰত দেখা নাছিলোঁ, য'ত ইমানখিনি ইজি কুৱেশ্যন দিয়া হৈছে। বা জিকেৰ আমাৰ অসমৰ নহয়, ভাৰতৰ বাহিৰৰ কিছুমান কুৱেশ্যন আহিছে, যিবিলাক আমি এক্সপেক্ট কৰা নাছিলোঁ। কিন্তু যিবিলাক আমাৰ অসমৰ পৰা আহিছে, সেইবিলাক কুৱেশ্যন বহুত বেছি সহজ আহিছে, সকলোৱে কৰিব পাৰিছে নিশ্চয়। আজিৰ ভিডিঅ'টোত আমি গোটেইখিনি কুৱেশ্যন এনচাৰ আনিব পৰা নাই, কিন্তু কিছুমান কুৱেশ্যন আনিছোঁ। আৰু যিবিলাক আমি আনিব পৰা নাই, আপোনালোকে সেইবিলাকো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ লগতে আপোনালোকক এইটো কথা কওঁ যে এইখন পেপাৰক লক্ষ্য কৰি আমি অহা যিটো আমাৰ গ্ৰেড 3ৰ আমাৰ এক্সাম হ'ব গ্ৰেজুৱেশ্যন লেভেলৰ, আৰু যিবিলাক আমাৰ গ্ৰেড 4ৰ এক্সাম হ'ব, সেইবিলাক এক্সামতো যে এইখন পেপাৰৰ নিচিনা ছেম একেই পেটাৰ্ণ ফ'ল' কৰিব, বা আগৰ যিবিলাক আমাৰ প্ৰিভিয়াছ ইয়াৰৰ এক্সাম হৈ গৈছে, এইবিলাকৰ পৰা পেটাৰ্ণ একে ফ'ল' কৰিব পেপাৰৰ, এইটো আমি আশা কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে এনেকুৱা নকৰিব যে কালিৰ পেপাৰটো যিটো আমাৰ গ্ৰেড 3ৰ এক্সাম হৈছে, এইখন পেপাৰত বহুত ইজি আহিছে, গতিকে তো আমাৰ গ্ৰেজুৱেশ্যন লেভেলৰ এক্সাম আহিছে, সেইখন পেপাৰতো ছেম একে পেটাৰ্ণ ফ'ল' কৰিব, বহুত ইজি আহিব। গতিকে আপোনালোকে হাৰ্ড কুৱেশ্যন নাচাওঁ, আমি বহুত ইজি আহিব, এনেকুৱা ভুল নকৰিব। আমি কোনেও ক'ব নোৱাৰোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা কেনেকুৱা পেটাৰ্ণ ফ'ল' কৰিছে সেই পেপাৰখনত। আমি যোৱাকালিৰ যিখন পেপাৰ আছিল, এই পেপাৰখনৰ পৰা আমি এটা কথা গম পাইছোঁ যে আমি বহুত যিবিলাক আমাৰ সহজ আছে, এই সহজবিলাকো চাই যাব লাগিব, আৰু যিবিলাক আমাৰ কঠিন কুৱেশ্যন আছে, এইবিলাক কুৱেশ্যনো আমি ভালদৰে পঢ়ি যাব লাগিব। তো বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কালিৰ পেপাৰখনত এইটো কুৱেশ্যন দেখিবলৈ পোৱা গৈছিল, শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি? শংকৰদেৱৰ বুঢ়ীমাকৰ নাম, এইটো কুৱেশ্যনটোৰ এনচাৰ সকলোৱে জানে, খেৰসূতী। এইটো এটা কুৱেশ্যন আহিছিল, কোনটো বাঁহেৰে তৈয়াৰ কৰা? মানে তলত 4টা অপশ্যন আছিল, ইয়াৰ কোনটো বাঁহেৰে তৈয়াৰ কৰা, এনেকৈ কুৱেশ্যনটো আহিছিল। আৰু তাৰ ভিতৰত টকাটো আছিল, আৰু শুদ্ধ এনচাৰটো টকা হৈ যাব। এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকৰ শুদ্ধ হৈছিল নে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। নেক্সট কুৱেশ্যনটিত আহিছিল, জালিয়ানাৱালা ক'ত অৱস্থিত? এইটোৰ এনচাৰটো পাঞ্জাৱ হৈ যাব। নেক্সট কুৱেশ্যনটোত আহিছিল, কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? কোন দুখন আমাৰ যিবিলাক আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে অসমে, এই দুখন হ'ব বাংলাদেশ আৰু ভূটান। এই কুৱেশ্যন এনচাৰটো কিজানি সকলোৱে মেক্সিমাম ষ্টুডেণ্টে কৰি আহিছে। নেক্সট এইটো কুৱেশ্যন আহিছে, নট ৰিচিভ মেডেল ইন 2020 টকিঅ' অলিম্পিক। 2020 চনৰ টকিঅ' অলিম্পিকত কোনটো খেলৰ বাবে আমাৰ মেডেল পোৱা নাছিল, কোনো ধৰণৰ মেডেল ৰিচিভ কৰা নাছিল? অপশ্যন 4টা আছিল। ইয়াৰ ভিতৰত টাইকোৱাণ্ডো খেলৰ পৰা আমাৰ ভাৰতে 2020 টকিঅ' অলিম্পিকত মেডেল লাভ কৰা নাছিল। এনে চাবলৈ গ'লেতো আমাৰ ভাৰতে 2020 বহুকেইটা খেলতে মেডেল লাভ কৰা নাছিল, কিন্তু অপশ্যনকেইটাৰ ভিতৰত টাইকোৱাণ্ডোটো হৈ যাব। নেক্সট কুৱেশ্যনটোত আছিল, কেন্দ্ৰীয় শাসিত নহয়। 3খন কেন্দ্ৰীয় শাসিত
অঞ্চল দিছিল আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চল দিয়া নাছিল তো কুৱেশ্যনটো এনেকুৱা আহিছিল কোনখন তলৰ কোনখন কেন্দ্ৰীয়শাসিত অঞ্চল নহয় আৰু এই কুৱেশ্যনটোৰ এনসাৰ মালদ্বীপ হৈ যাব নেক্সট কুৱেশ্যনটোত আহিছিল গীতা প্ৰেছ লোকেটেড হুইচ ষ্টেট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত কিমানজনে এই কুৱেশ্যনটোৰ এনসাৰ শুদ্ধ কৰি আহিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব উত্তৰ প্ৰদেশত গীতা প্ৰেছ আছে নেক্সট কুৱেশ্যনটোত আহিছিল কিহৰ পানী সচৰাচৰ লুণীয়া কুৱেশ্যনৰ লেভেল চাওক হিমান ইজি কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটোতো সাগৰীয় পানী হৈ যাব সকলোৱে নিশ্চয় কৰি আহিছে সাগৰীয় পানী নেক্সট কুৱেশ্যনটিত আহিছিল কৰ্কট ক্ৰান্তি বিষুৱ ৰেখা আৰু মকৰ ক্ৰান্তীয় পাৰ হৈছে অৰ্থাৎ এই তিনিডাল ৰেখা কৰ্কট ক্ৰান্তি বিষুৱ ৰেখা আৰু মকৰ ক্ৰান্তীয় ৰেখা কোনখন দেশৰ ওপৰেৰে পাৰ হৈ গৈছে বা মাজেৰে পাৰ হৈ গৈছে কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু চাৰিটা অপশ্যন আছিল এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ গৈছিল আমাৰ আফ্ৰিকা নেক্সট কুৱেশ্যন এটাত আহিছিল আইলেণ্ড ষ্টেট অফ USA শুদ্ধ উত্তৰটো হাৱাই নেক্সট কুৱেশ্যন এটাত আহিছিল নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত কুৱেশ্যনটোৰ এনসাৰ লন বল হৈ যাব নেক্সট এটা কুৱেশ্যন আহিছিল কাঞ্চিপুৰী শাৰী কোনখন ৰাজ্যৰ কাঞ্চিপুৰী শাৰী কোনখন ৰাজ্যৰ উত্তৰটো তামিলনাডু এটা কুৱেশ্যন আছিল মিছন বসুন্ধৰা কিহৰ লগত জড়িত উত্তৰটো ভূমি ৰাজৰ লগত জড়িত নেক্সট এটা কুৱেশ্যনত আছিল চিলভাৰৰ ৰাসায়নিক সংকেত কি উত্তৰটো AG হৈ যাব নেক্সট এটা কুৱেশ্যন আহিছিল কোনটো অমিল তলত চাৰিটা অপশ্যন দিয়া আছিল তাৰে কোনটো অমিল আমাক উলিয়াবলৈ দিয়া হৈছিল আৰু ইয়াৰ উত্তৰটো বাদলি হৈ যাব এইটো সাধাৰণতে ৰিজনিঙৰ কুৱেশ্যন আছিল নেক্সট এটা ৰিজনিঙৰ পৰা কুৱেশ্যন আহিছিল আজি দেওবাৰ হ'লে 92 দিনৰ পিছত কি বাৰ হ'ব উত্তৰটো সোমবাৰ হৈ যাব